Hari Ram He Krishna He Vasudev Daiva Krinandana Hari Namo Nanda Gopala Kumara Kripamoya Si Govinda Tajupada Arabinda Karumailai Namaskara Shrimanta Shankara Hari Bhakatara Janajana Kalpataru Tahanta Vinay Nei Nei Amara Paramaguru Tahanta Vinay Nei Nei Amara Paramaguru Ditya Skandha Saturtha Adhyay Pot Birator Vibhuti He Ram Hukanigadati Raja Huna Mohakhoy Tumi jiba amato pusila অৰ্থসয় আৰু পূৰ্ব কথা এক কহিব তোমাক ব্ৰহ্মা নাৰদৰ যিটো সংবাদ পৰীক্ষা একদিনা প্ৰজাপতি চিত্ৰথিৰ কৰি শুদ্ধ থানে বহি যম নিয়মক ধৰি প্ৰজাৰ কুশল চিন্তি কৰি যজ্ঞ ছয় কৃষ্ণৰ চৰণ চিন্তি আশা কি পাময় পৰম ভক্তিভাজন মোৰ জন্মে জন্মান্তৰ সেৱাস্থলী এই কলিযুগৰ নৰনাৰায়ণ স্বৰূপ বাপ বৈষ্ণৱ ভক্তিস্বৰূপ আইসকল সমস্ত জনকে এই আসনৰ পৰা আপোনাসবক নমস্কাৰ আৰু শ্ৰদ্ধা সেৱা আগবঢ়াইছোঁ নিশ্চয় আপোনাসব কুশলে ৰাখিছে প্ৰভু ভগৱন্তই পুনৰ আমি পবিত্ৰ দিন পবিত্ৰ ক্ষণত পবিত্ৰ সময়ত আহি যথাসাধ্যে সকলোৱে সকলোৰ বদন দৰ্শন কৰি আমি পৰম আনন্দিত হৈছোঁ প্ৰভু ভগৱন্তই সদায় যেন সকলোকে এনেধৰণে সুস্থ স্বাস্থ্য আনন্দ মন প্ৰদান কৰি ভগৱন্তৰ গুণানুকীৰ্তন কৰিবলৈ যাতে শক্তি প্ৰদান কৰে এই সুযোগতে আমি ভগৱন্তৰ চৰণত সমস্তৰ হৈ সেৱাভাগি অৰ্পণ কৰা হৈছে কৃষ্ণ সেৱা বৈষ্ণৱ আমি ভাগৱতৰ ভগৱন্তৰ অনন্ত কথা পৰম শ্ৰদ্ধাৰে অতি আনন্দ মনেৰে উপভোগ কৰি আহিছোঁ প্ৰতিটো পদৰ ধাপে ধাপে অন্তৰ চুই যোৱা কথাবিলাকে আমাক হৃদয় বিগলিত কৰি তুলিছে অশ্ৰু নিগৰি আহে কোনোবা এটা সময়ত সঁচাকৈ প্ৰভু ভগৱন্তৰ অনন্ত কথাই আমাক মোহিত কৰিছে তাৰ প্ৰমাণ আপোনাভাৱে আহি সময়মতে উপস্থিত হৈ ভাগৱতৰ পৰা যে আপোনালোকে বিৰত হোৱা নাই এই হ'ল ভগৱন্তৰ অনন্ত মহিমা ভগৱন্তৰ এই নামৰ প্ৰভাৱ আজি দেৱৰ্ষি নাৰদ অৰ্থাৎ ব্ৰহ্মাদেৱৰ পুত্ৰ এই সম্পৰ্কত নিগুণবাদী শুকদেৱে পৰীক্ষিতক বহু ধৰণৰ উত্তৰ দিব লগা হৈছে যিবিলাক প্ৰশ্ন পৰীক্ষিত মহাৰাজে কৰিছে নিগুণবাদী শুকদেৱক ইয়াৰ আগতে বহু ধৰণৰ প্ৰশ্ন কৰিছিল আপোনালোকে নিশ্চয় সেই কথা জানি বুজি আহিছে যে মৃত্যুমুখী লোকে কি কৰা হয় তাৰ ভিতৰতে আৰু বহু প্ৰশ্ন কৰিছিল আৰু আজি আকৌ কিছুমান প্ৰশ্ন কৰিব আৰু সেই প্ৰশ্নবিলাক কৰিবলৈ যোৱাৰ আগতে পৰীক্ষিত ৰাজনে কৈছে
মই এতিয়া বিষয় সংসাৰত মজি থকা নাই, মোৰ মন নিৰ্মল হৈছে। সেই গুৰুদেৱ সমস্ত বিষয় পৰা আঁতৰি আহি ভগৱন্তৰ চৰণত তোমাৰ আশীৰ্বাদেৰে মোৰ হৃদয় নিৰ্মল হৈছে। কিন্তু এতিয়া মোৰ ভগৱন্তৰ অনন্ত কথাবিলাক জানিব মন গৈছে আৰু এই ভগৱন্তই এই জগতখন কেনেকৈনো সৃষ্টি কৰিলে বা কেনেকৈ এই জগতখন ৰৈ আছে বা এই জগতখন কেনেকৈনো সংসাৰ হয়, এই কথাবিলাক মোৰ জানিবলৈ মন গৈছে। ভগৱন্তৰ অনন্ত কথাৰ ভিতৰত এইটো এটা কথা আমিও জানিব বিচাৰোঁ, নহয়নে বাৰু? এই জগতখননো কেনেকৈ হ'ল, যিখন জগতত আপুনি মই বসবাস কৰিছোঁ, মনুষ্যকে ধৰি 84 লক্ষ জীৱ এই জগতখনত আছে। সূৰ্য উদয় হৈছে, অস্ত যায়, ৰাতি হ'লে চন্দ্ৰ দেখিবলৈ পাওঁ, আকাশত অসংখ্য কোটি নক্ষত্ৰ তৰা আছে। এইবিলাকনো কেনেকৈ হৈ আছে নিত্য নৈমিত্তিকভাৱে কোনো টাইমৰ বা সময়ৰ হাল সলনি নোহোৱাকৈ? এই কথাবিলাক আজি দেৱৰ্ষি নাৰদৰ আপোনাৰ নিগুণবাদী শুকদেৱৰ মুখৰ পৰা পৰীক্ষিতৰ জানিবলৈ মন গৈছে। আৰু এই কথাখিনি যে জানিব বা এই কথাখিনি যে সুধিব, এই কথাখিনি শুকদেৱে পৰীক্ষিতৰ আগত ক'বলৈ আগবাঢ়িছে এনেধৰণে যে, সেই ৰাজন, তুমি যিবিলাক প্ৰশ্ন মোক উত্থাপন কৰিছা, এই প্ৰশ্নবিলাক ক'বলৈ যোৱাৰ আগতেই মই এটা পৌৰাণিক কাহিনী বা এটা কাহিনী বা তত্ত্বৰ কথা তোমাক ক'ব লাগিব। কথাটো গম পাইছেনে? শুকদেৱে কৈছে যে, সেই পৰীক্ষিত, তুমি যিবিলাক কথা জানিবলৈ বিচাৰিছা, এই কথাবিলাক কোৱাৰ আগতে মই কিছু কথা ক'ব লাগিব। কি কথা ক'ব লাগিব? ব্ৰহ্মা আৰু নাৰদৰ যি কথোপকথন হৈছিল, এই কাহিনীটো তোমাক মই ক'ব লাগিব। ব্ৰহ্মাদেৱ আৰু দেৱৰ্ষি নাৰদৰ মাজত হোৱা কথোপকথনখিনি এতিয়া পৰীক্ষিতক কোৱাৰ চলেৰে আমাকো ক'ব আৰু পৰীক্ষিতক সেই ব্ৰহ্মা আৰু নাৰদৰ কথাতেই পৰীক্ষিতে সোধা প্ৰশ্নখিনি উত্তৰ সোমাই থাকিব। এই কথাখিনি কৈছে, শুক নিগদতি ৰাজা শুনা মহাশয়, তুমি যিবা আমাতো পুছিলা অৰ্থ ছয়। তুমি যিবিলাক কথাৰ অৰ্থ বিচাৰিছা আৰু পূৰ্ব কথা একে কহিব তোমাক। পূৰ্বতে মই কিছুমান কথা তোমাৰ আগত ক'ব লাগিব। ব্ৰহ্মা নাৰদৰ যিটো সংবাদৰ প্ৰখ্যাত, ব্ৰহ্মা নাৰদৰ সংবাদ। আৰু এই বাপসকল, এই ভাগৱত ভাগৰ আন এটা নাম কি জানেনে? আপোনালোকেতো ভাগৱত বুলিয়ে জানি আহিছে। এই ভাগৱত ভাগৰ আন এটা নাম কি বাৰু? সংবাদ শাস্ত্ৰ। সংবাদ মানে কি? খবৰ। ইজনে সিজনে পাতি থকা কথাটো, ইজনে সিজনক কোৱা কথাবিলাকেই হ'ল সংবাদ, নহয়নে বাৰু? বোলে বাপ কি সংবাদ লৈ আহিছে কওক, নহয়নে বাৰু? আজি পৰীক্ষিত আৰু নিগুণবাদী শুকদেৱৰ মাজত যি কথোপকথন হৈছিল, এই কথাখিনি লৈ গৈছে ক'লৈ? আপোনাৰ সুতমুনিয়ে আৰু সৌনকৰ মাজত পতা কথাখিনি আকৌ পৰীক্ষিত আৰু নিগুণবাদী শুকদেৱে যি কথা পাতিব তালৈ সংবাদ হিচাপে লৈ আনিব ব্ৰহ্মা আৰু নাৰদৰ যি কথোপকথন হৈছিল। এই এনেকৈ গৈ আছে কথাখিনি, নহয়নে বাৰু কথাটো? এতিয়া নিগুণবাদী শুকদেৱে কৈছে যে, সেই পৰীক্ষিত, মই তোমাক পূৰ্বৰ এটা সংবাদ তোমালৈ লৈ আহিছোঁ। এই সংবাদটো হ'ল কি? আৰু পূৰ্ব কথা একো কহিব তোমাক, ব্ৰহ্মা নাৰদৰ যিটো সংবাদৰ প্ৰখ্যাত। হে ৰাম একদিনা প্ৰজাপতি চিত্ত থিৰ কৰি, শুদ্ধ থানে বহি যম নিয়মক ধৰি, প্ৰজাৰ কুশল চিন্তি কৰি যজ্ঞ ছয়, কৃষ্ণৰ চৰণ চিন্তি আশা কৃপাময়। এদিন ব্ৰহ্মাদেৱে এটা শুদ্ধ চিত, শুদ্ধ আসনত প্ৰজাৰ কুশল চিন্তা কৰি পৰম মৌন হৈ বহি আছিল, মন স্থিৰ কৰি। আৰু সেই ভগৱন্তৰ চৰণ চিন্তা কৰি প্ৰজাসকলক কেনেকৈ কুশলে ৰাখিব পাৰি বা প্ৰজাসকলক কেনেকৈনো এটা সুস্থিৰ বাতাবৰণত ৰাখিব পাৰি, এই সমস্ত কথা পৰম মৌনভাৱে শুদ্ধ চিত্ৰে তেওঁ বহি চিন্তা কৰি আছিল। হে ৰাম পাছে কৃষ্ণদেৱৰ সেৱক মনোৰম, ব্ৰহ্মাৰ পুত্ৰৰ মাজে আতি নিৰূপম।
হে ৰাম জানিবাক মহামুনি কৃষ্ণৰ মায়াক সেৱা কৰি সন্তোষ কৰাইলাম বিধাতাক। তেনে অৱস্থাতে পৰম সুন্দৰ এটা আনন্দিত মন লৈ দেৱৰ্ষি নাৰদ, যাক ব্ৰহ্মাৰ পুত্ৰ বুলি মানৱ পুত্ৰ বুলি কোৱা হয়, আৰু দেৱৰ্ষি নাৰদে আহি তেওঁৰ পিতৃ ব্ৰহ্মাদেৱৰ আগত উপস্থিত হ'ল। ইতিমধ্যে ব্ৰহ্মাদেৱে পৰম আনন্দ মনে চিত্ৰ শুদ্ধ কৰি প্ৰজাৰ কুশল চিন্তা কৰি আছিল। আৰু দেৱৰ্ষি নাৰদে দেখিলে যে বিধাতাই যিহেতুকে তেওঁ স্থিৰ বুদ্ধি কৰি চিন্তা কৰি আছে, হতকাই গৈ মাত নাই দিয়া। এইটো আমাৰ এটা নিয়ম। যেতিয়া কোনোবা এজন লোক ধ্যানস্থ হৈ থাকে, কেতিয়াবা যদি কোনো লোকে ভাগৱত শ্ৰৱণ কীৰ্তন কৰি থাকে, যিকোনো ধৰণৰ কথা উপস্থাপন নকৰি খন্তেক লৈ সেই ব্যক্তিজনৰ বন্দনা কৰিহে কিবা নহয় কিবা সোধা হয়। আজি দেৱৰ্ষি নাৰদে তেওঁ পিতৃক দেখিলে যে তেওঁ চিন্তিত হৈ আছে, আৰু গতিকে এটা পৰিৱেশ সৃষ্টি কৰিলে আৰু ব্ৰহ্মাদেৱক তেওঁ বন্দনা কৰিছে। কৈছে, পাছে কৃষ্ণদেৱৰ সেৱক মনোৰম ব্ৰহ্মাৰ পুত্ৰৰ মাজে আতি নিৰূপম জানিবাক মহামুনি কৃষ্ণৰ মায়াক সেৱা কৰি সন্তোষ কৰাইলা বিধাতাক। সেৱা সৎকাৰ কৰিলে সন্তোষ হয়, গুৰুসকল নিয়ম। যদি কোনোবা এজন গুৰু বহি থাকে, আমি গৈ যদি সেৱা সৎকাৰ কৰোঁ, গুৰুজনে সন্তোষিত হয়। বা সমাজ এখন যদি বহি থাকে, কোনোবা এজন ব্যক্তি আহি যদি সেৱাভাগ কৰে, সমাজখনেই সন্তোষিত হৈ যায়। চাবচোন আপোনালোকে, আমি বহু লোকক দেখোঁ, এখন সমাজ বহি থাকে, তাৰ আগতে দমদমকৈ গুচি যায়, কোনো সেৱা সৎকাৰ নাথাকে, নহয়নে বাৰু? দৃষ্টি দিয়াই দৃষ্টি দি থাকে। আজি দেৱৰ্ষি নাৰদেও সেই কথাটো উপলব্ধি কৰিছে যে তেওঁৰ পিতৃ ব্ৰহ্মাদেৱ, আৰু ব্ৰহ্মাদেৱ পৰম আনন্দিত মানে বহি আছে। তেওঁ গৈ ব্ৰহ্মাদেৱক মাতি দিবগৈ পাৰে, ডাঙৰ কথা নহয়। কিন্তু তেওঁ কি কৰিছে, তেওঁ মনটো ভাল লগাবৰ কাৰণে তেওঁ সৰ্বপ্ৰথমতে সেৱা আগবঢ়াইছে। হে ৰাম তুষ্ট ভৈল পিতামহ দেখি মুনি ৰাজ সেহি বেলা তান্ত পুচিলন্ত এহি কাজ। সেই সময়তে তেওঁ দেখিলে, তেওঁ সেৱা কৰাৰ লগে লগে ব্ৰহ্মাদেৱ সন্তুষ্ট হোৱা যেন দেখিলে, আনন্দ মন দেখিলে, আৰু দেখাৰ লগে লগে তেওঁ প্ৰশ্ন এটা সুধিলে। যিটো প্ৰশ্ন তেওঁ জানিবৰ মন গৈছে, সেই প্ৰশ্নটো কি, যে মায়াক কাক বোলে, বা মায়াৰ প্ৰভাৱ কি, মায়া কি বস্তু, সেই কথাটোকে তেওঁ সুধিবলৈ আজি দেৱৰ্ষি নাৰদে ব্ৰহ্মাদেৱৰ বা পিতৃৰ ওচৰ পাইছেগৈ। কি বুলি কৈছে, জানিবাক মহামুনি কৃষ্ণৰ মায়াক। কৃষ্ণৰ মায়াক জানিবৰ কাৰণে আজি দেৱৰ্ষি নাৰদে ব্ৰহ্মাদেৱৰ ওচৰলৈ গৈছে, নহয়নে বাৰু? আমিও মায়া মায়া কৈহে থাকোঁ, আজিলৈকে মায়াৰ তত্ত্ব বুজিব আমি নোৱাৰোঁ, ব্ৰহ্মাদেৱো পৰা নাই। আমি কওঁ মায়াৰ প্ৰভাৱত পৰিছে, তাক মায়াই মোহিছে, প্ৰকৃততেনো মায়ানো কি, এই কথাটো আজি দেৱৰ্ষি নাৰদেও জানিবলৈ মন গৈছে, আৰু আমাৰো আজি জানিম। আৰু সেই কথাটো ব্ৰহ্মাদেৱে আমাৰ আগত ক'ব, কাৰ জৰিয়তে? দেৱৰ্ষি নাৰদক কোৱাৰ জৰিয়তে। পৰম আনন্দ মানে আপোনাৰভাৱে শ্ৰৱণ কৰি যাব, মায়া কি বস্তু আজি আপোনালোকে উপলব্ধি কৰিব পাৰিব। হে ৰাম জগতক কৃপা কৰি পৰম মহন্ত কৰ জোৰে বিধাতাৰ আগে বিনাৱন্ত নাৰদ বদতি নমো দেৱ সৃষ্টি কৰ বুজায়ো কমুক জ্ঞান সাধন সুন্দৰ জগত প্ৰকাশে কোনে কাহাত আশ্ৰয় কোনে স্ৰজে পলয়ত কাত বাথা কয়। এই জগতখন কাৰ আদেশত চলি আছে, কেনেকৈ জগতখন চলি আছে, কেনেকৈ জগতখন নাশ হৈ যায়, এই কথাবিলাক মোৰ জানিবৰ বৰ মন গৈছে। হে পিতৃদেৱ, হে ৰাম জগত প্ৰকাশে কোনে কাহাত আশ্ৰয় কোনে স্ৰজে পলয়ত কাত বাথা কয়।
কাহাৰ অধীন স্বৰূপত কিবা হয় ই হ'ব সংশয় মূৰ চেদি বেলাগয়। এইবিলাক মোৰ মনলৈ বৰ সন্দেহ আহিছে। মোৰ সংশয় ছেদ কৰক সেই পিতৃদেৱ, সেই বিধাতা। আছো ই হ'ব কথা আপোনাক কহ কোন জ্ঞানদাতা গুৰু তজু পিতামহ। এ ৰাম কিবা তব হেব দেৱ অধীন কাহাৰ স্বৰূপত কিবা তুমি কহা কৰি হার। মোৰ মনে তোমাক ঈশ্বৰ কৰি লয় তজু তপ দেখি তাতে সংশয় লাগয়। হে পিতৃদেৱ, কোৱাচোন কোনজন দেৱতা কাৰ অধীন, কোনজনে কাক মানে শাসন কৰি আছে আৰু কোনজন দেৱতাই কাক ভজে? মোৰ কিন্তু আজি এটা সন্দেহ হৈছে। মই জানিছিলোঁ এই জগতত তুমিয়ে ঈশ্বৰ বা জগতেও তোমাকে ঈশ্বৰ বুলি ভাবে। আমি নকওঁ জানো ব্ৰহ্মা বিষ্ণু মহেশ্বৰ চৰাচৰ জগতৰ ঈশ্বৰ? আজিও কওঁ, আমিও কওঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ চৰাচৰ জগতৰ ঈশ্বৰ। আৰু ময়ো দেৱৰ্ষি নাৰদৰ ভাষাত আমি কওঁ, আৰু দেৱৰ্ষি নাৰদেও কৈছে হে পিতৃদেৱ, মোৰ এটা ডাঙৰ সন্দেহ হৈছে। মইতো আজিলৈকে তোমাকেই ঈশ্বৰ বুলি ভাবি আহিছোঁ। যদি তুমি ঈশ্বৰে হোৱা তেতিয়া তুমি কাক টপ কৰি আছা? তুমিতো কাবাক টপ কৰি আছা। যদি জগতৰ শ্ৰেষ্ঠ তুমি, তোমাতকৈ ওপৰত কোনো নাই, তেতিয়া তুমি টপ কাক কৰিছা, কাক কৰিছা? এই কথাখিনি কিন্তু মোক আজি সন্দেহ দূৰ কৰিবই লাগিব। এই কথাটো কৈছে, ইমান ধুনীয়া প্ৰশ্ন চাবচোন। মোৰ মনে তোমাক ঈশ্বৰ কৰি লয় তজু তপ দেখি তাতে সংশয় লাগয়। তোমাৰ তপ দেখি মোৰ সংশয় হৈছে। আজিলৈকেতো মই তোমাক ঈশ্বৰ বুলি মানি আহিছোঁ, জগতত ব্ৰহ্মাই ভগৱান বুলি ভাবি আহিছোঁ। আমাৰো সেইটো প্ৰশ্ন নহয়নে বাৰু? এই কথাখিনি নিগুণবাদী শুকদেৱে পৰীক্ষিতক পোনপটীয়াকৈ ক'ব পাৰিলেহেঁতেন এই জগতত ঈশ্বৰ কোন। চাব দেই, গুৰুসকলৰ এটা তৰিকা থাকে। গুৰু আসনত বহি যেতিয়া শিষ্যসকলক কথা ক'বলগীয়া হয়, বহু ধৰণৰ উদাহৰণৰ মাধ্যমেদি প্ৰক্ৰিয়াটো লৈ যায়। পোনপটীয়াকৈ নিৰ্গুণবাদী শুকদেৱে পৰীক্ষিতক ক'ব পাৰিলেহেঁতেন পৰীক্ষিতৰ প্ৰশ্নৰ উত্তৰটো, নহয়নে বাৰু? কিন্তু আজি ব্ৰহ্মা আৰু নাৰদৰ সংবাদৰ মাধ্যমেদি কথাখিনি প্ৰসংগলৈ আনিছে। তাতোতকৈ আকৌ দেৱৰ্ষি নাৰদে নজনা নহয় যে ভগৱান কোন, এইটো জানিব আকৌ। কিন্তু জানিও নজনাৰ ভাও ধৰি পিতৃদেৱক সুধিছে যে তোমাকেই মই ঈশ্বৰ বুলি ভাবি আহিছিলোঁ, তুমি যে আজি তপ কৰি আছা, মোৰ মনত সন্দেহ হৈছে। বৰ কৌশলগত লোকসকল, বৰ কৌশলগত। এতিয়া ব্ৰহ্মাদেৱে ক'ব, চাব আপুনি। হে ৰাম এতেকেতো বাট কৰি আছে শ্ৰেষ্ঠ দেৱ, তাতেহে ভকতি ভাবে নিতে কৰা হে। মোৰ মহাসংশয় চেদিও কি পামই, যিমতে বুজিব তেবে বুজাইব লাগয়। মোক এনেধৰণে কোৱা যেনেধৰণে তুমি ক'লে মই বুজি পাওঁ। কথাখিনি বুজি পাব লাগিব, মই কৈ গ'লেই নহ'ব নহয়। মোৰ সন্মুখত বহি থকা যিসকল শ্ৰোতা আছে বা যিসকল ভকত বৈষ্ণৱ আইসকল আছে, আমি কোৱা কথাখিনি তেওঁলোকে উপলব্ধি কৰিব পাৰিছে নাই, এই কথাটো যিজন ভাগৱত বক্তা সেইজনেও আকৌ সেই কথাটো ভাবিব লাগিব। এজন শিক্ষকে বৰ্ডত কথাবিলাক বুজাই গ'লেই নহ'ব, ছাত্ৰজনে তেওঁ কোৱা কথাখিনি বুজি পাইছেনে নাই? আজি দেৱৰ্ষি নাৰদে সেই কথাটো কৈছে, হে পিতৃদেৱ তুমি বৰ উন্নত ভাষাৰে ক'লে নহ'ব, মই বুজি নাপাম। তুমি যেনেকৈ ক'লে মই বুজি পাম তেনেধৰণে ক'বা আকৌ কথাখিনি। বৰ কথাবিলাক ভাল লাগিছে নহয়নে বাৰু? চাওকচোন তেওঁলোকৰ সাহিত্যবিলাক, যে মই যধে মধে বৰ টান শব্দ বৰ উচ্চ কথাই ক'লে মই বুজি নাপাম, মোৰ ইমান জ্ঞান নাই মোৰ। তুমি মই বুজি পোৱাকৈ কথাখিনি ক'ব লাগে, সহজ সৰলভাৱে। যিমান তুমি সহজ সৰলভাৱে ক'বা কোনটো কথা, যে তুমি যাক পুজিছা সেইজন ভগৱান কোন, মই যে তোমাকেই ভগৱান বুলি ভাবি আছিলোঁ। মোৰ বৰ জানিবৰ মন গৈছে, বৰ ভাল লাগিব আজি পাঠটো আপোনালোকে চাবচোন। হে ৰাম নাৰদৰ বাণী শুনি বিধি নিগদতি
ধন্য ধন্য দয়ালু নাৰদ মহামতি। ধন্য হে নাৰদ, তুমি বৰ উত্তম প্ৰশ্ন কৰিলা। হে ৰাম, মোক পুনু তুমি আজি কৃপাহে কৰিলা, জাতু গোবিন্দৰ গুণ কহিবে বুলিলা। মহাধৰ্ম কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন, এতেকে বনায়ো শুনা হুইয়া এক মন। ঈশ্বৰ বুলি আজি বা মানাহা আমাক, ইও সাংগে মিছা নুহি কয়ত যুবাক। আজি মই পৰম আনন্দিত হৈছোঁ, তুমি মোক কৃপা কৰিলা। মোৰ পুত্ৰ দেৱৰ্ষি নাৰদ, তুমি যিটো কথা সুধিলা ময়ো এই কথাষাৰ ক'বলৈ সুযোগ বিচাৰি আছিলোঁ, কিন্তু আজি তুমি মোক সেই সুযোগটো দিলা। জগতত মই বুজাই দিব বিচাৰিছিলোঁ যে মই ঈশ্বৰ নহয়, কিন্তু জগতেতো বুজি নাপায়, মোকেই ঈশ্বৰ বুলি ভাবি থাকে, নহয়নে বাৰু? কিন্তু তাতো আকৌ এটা কথা আছে, তুমি যে মোক ঈশ্বৰ বুলি ভাবিছা, সাংগে পাংগে ইও আকৌ মিছা নহয়, ইও আকৌ মিছা নহয়। কেনেকৈ মিছা নহয়? কৈছে যে মই অতদিনে এই সুযোগটো বিচাৰি আছিলোঁ, জগতে মোকে মিছাকৈ ঈশ্বৰ বুলি ভাবি থাকে। আৰু এই যে মই ঈশ্বৰ নহয় কেনেকৈ বুজাম? কিন্তু আজি যে তুমি সুধিলা, আৰু তুমি সোধাৰ কাৰণে মই গোবিন্দৰ চৰণ চিন্তি বা ভগৱন্তৰ অনন্ত কথা কোৱাৰ সুযোগ পালোঁ। আৰু তেওঁ যে মোতকৈ শ্ৰেষ্ঠ এজন দেৱ আছে এই জগতত, মই যে ভগৱান নহয় এই কথাটো কিন্তু ক'বলৈ তুমি মোক সুযোগ দিলা। আকৌ এটা কথা কৈছে যে তুমি আকৌ যিটো কথা ভাবিছা সিও আকৌ সম্পূৰ্ণ মিছা নহয়, সাংগে পাংগে ময়ো এজন ঈশ্বৰ নোহোৱা নহয়। কিন্তু আকৌ কেনেকৈ হয় এই কথাটো আজি তত্ত্বটো ক'ব, যিটো তত্ত্ব আপোনাৰ মোৰ জীৱনত প্ৰয়োগ হ'ব। প্ৰত্যেকটো ভাগৱতৰ প্ৰত্যেকটো লাইন আমাৰ জীৱনত প্ৰয়োগ হ'বই লাগিব। আমাৰ কাৰণেহে ভাগৱত কৈ আছে, তেওঁলোকৰ কাৰণে নাই কোৱা। ইয়াৰ প্ৰতিটো লাইন আমাৰ জীৱনত প্ৰয়োগ হ'ব লাগিব। এতিয়া কৈছে কথাটো কেনেকৈ শুনিব, কৈছে কি বুলি? হে ৰাম, মোক পুনু তুমি আজি কৃপাহে কৰিলা, জাতু গোবিন্দৰ গুণ কহিবে বুলিলা। মহাধৰ্ম কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন, এতেকে বনায়ো শুনা হুয়ো এক মন। ঈশ্বৰ বুলি আজি বা মানাহা আমাক, ইও সাংগে মিছা নুহি কয়ত যুবাক। বাক মানে কথা, তোমাৰ কথাও ইমান ভুল নহয়। জাতু ঈশ্বৰৰ কৰ্ম আমাত আছয়, কৃষ্ণ সেৱাতেহে মোৰ ইটো মহোদয়। কৃষ্ণ পাদ পদ্মময়ী কৰিছোঁ আশ্ৰয়, তাতেহে আমাক লোকে ঈশ্বৰ বোলয়। আপোনাসৱক মই সৰ্বপ্ৰথমে এটা সম্ভাষণ জনাইছিলোঁ যে এই কলিযুগৰ নৰনাৰায়ণ স্বৰূপ ভক্তৰূপী ভগৱন্ত। আপোনালোকক ভগৱন্ত বুলি কৈছিলোঁ নাই? কৈছোঁ। কিন্তু আপোনালোকে ভগৱন্ত হয়নে নহয়? মইতো ক'লোঁ আপোনালোকক ভগৱন্ত বুলি, ঈশ্বৰ বুলি ক'লোঁ আপোনালোকক, কিন্তু আপোনালোকে ঈশ্বৰ হয়নে নহয়? এই কথাটো আজি ব্ৰহ্মাদেৱে আমাৰ মাজলৈ আনিছে। আমি যে কওঁ হে ঈশ্বৰ, হে কৃষ্ণ, হে বাপ, তুমি জগতৰ ঈশ্বৰ। আমি কওঁ তুমি সাক্ষাৎ গোলোকৰ পাৰিষদ স্বৰূপ, সাক্ষাতে ঈশ্বৰ। আমি যে কওঁ নহয় এইবিলাক কথা, এই কথাবিলাক ইয়াত আছে। আজি ব্ৰহ্মাদেৱে কৈছে, যেতিয়া কোনো এজন ব্যক্তিয়ে ঈশ্বৰৰ সেৱা কৰি কৰি, ঈশ্বৰৰ নাম গাই গাই ভগৱন্তৰ পাদপদ্ম চিন্তা কৰি থাকে, তেতিয়া তেওঁ ভগৱন্তৰ নিচিনাকৈ ঈশ্বৰ হৈ যায়। এটুকুৰা লো এফালে আছে, এটুকুৰা চুম্বক এফালে আছে। চুম্বক আৰু লোহাৰ টুকুৰা যেতিয়া আপুনি লগ লগাই দিব, লোহাৰ টুকুৰা চুম্বক হৈ যাব। চুম্বক টুকুৰা লোহাৰ হৈ নাযায়, কিন্তু লোহাৰ টুকুৰা চুম্বক হৈ যাব। আপুনি সেই লোহাৰ টুকুৰা বেলেগত লগাই দিলে চুম্বকৰ নিচিনাকৈ কাম কৰিব। যদি সেইটো হয় বিজ্ঞানসন্মতভাৱে, আজি ব্ৰহ্মাদেৱে সেইটো কথা কৈছে যে মই সৰ্বদা ভগৱন্তৰ পথ চিন্তা কৰি থাকোঁ, সৰ্বদা ভগৱন্তৰ নাম কীৰ্তন কৰি থাকোঁ, শ্ৰৱণ কীৰ্তন কৰি থাকোঁ, তেওঁৰ ৰূপ মোৰ হৃদয়ত ধাৰণ কৰোঁ। গতিকে ঈশ্বৰৰ কৰ্ম কৰোঁতে 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 তেওঁ এদিন ঈশ্বৰ হৈ যায়। আৰু ঈশ্বৰ হৈ যোৱাৰ কাৰণে জগতে মোকে ঈশ্বৰ বুলি ভাবে, কাৰণ ঈশ্বৰৰ গুণসমূহ মোৰ গাত আছে।
কথাটো চাব আকৌ আপুনি ময়ো ঈশ্বৰ হৈ যাব পাৰিম যদি আমি ভাগৱতে কৈ যোৱা 100% যদি আমাৰ জীৱনত প্ৰয়োগ কৰি দিম নীতি ধোজ ধৰণী কাষ্ঠা সকলোখিনি যদি আমি মানি দিম আপুনি ঈশ্বৰ হৈ যাব আপুনি যি ক'ব তাকে হ'ব আপুনি য'ত থাকিব তাতেই জ্যোতি প্ৰকাশ হ'ব হৈছে নহয় নহয় বাৰু কথাটো এই কথাটো আজি ব্ৰহ্মাদেৱে কৈছে কি বুলি কৈছে আকৌ এবাৰ মই পঢ়ি দিছোঁ ভালকৈ শুনক কৃষ্ণ পাদ হে ৰাম জাতু ঈশ্বৰৰ কৰ্ম আমাত আছয় কৃষ্ণ সেৱাতেহে মোৰ ইটো মহোদয় কৃষ্ণ পাদ পদ্মময়ী কৰিছোঁ আশ্ৰয় তাতেহে আমাক লোকে ঈশ্বৰ বোলয় গতিকে তুমি কোৱা কথাটো মিছা নহয় কাৰণ মই ঈশ্বৰৰ কৰ্ম কৰি কৰি ময়ো ঈশ্বৰ হৈ গৈছোঁ মোৰ ইষ্ট দেৱ দেৱ দৈৱ কীৰ্তনয় শ্ৰীকৃষ্ণ বিনে আন সেব্য নাহি কয় আজি ব্ৰহ্মাদেৱে ঘোষণা কৰি দিলে যে এই জগতত মোৰ আৰাধ্য দেৱতা দৈৱকী নন্দন শ্ৰীকৃষ্ণ আৰু এই শ্ৰীকৃষ্ণৰ বাবে এই জগতত সেব্য অৰ্থাৎ সেৱা কৰিবলগীয়া অন্য কোনো দেৱতা নাই দেৱতাই দেৱতাক সেৱা কৰিব নালাগে বুলি আজি কৈছে ব্ৰহ্মাদেৱে নাৰদৰ আগত কৈ আছে ইয়াতকৈ আৰু বেলেগ দেৱতাক সেৱা কৰিব লগা আছে বুলি আমি নেভাবোঁ মোৰ ইষ্টদেৱ কোন দৈৱকী নন্দন কিমান ধুনীয়াকৈ কৈছে হে ৰাম মোৰ ইষ্টদেৱ দেৱ দৈৱ কীৰ্তনয় শ্ৰীকৃষ্ণ বিনেহে আন সেৱা নাহি কয় যাৰ প্ৰকাশিত ইটো সমস্তে জগত নিমিত্ৰ মাত্ৰহে মই কৰোঁ বেকত মই নিমিত্ৰ মাত্ৰ মোক জগতে সৃষ্টিকৰ্তা বুলি ভাবে মই কি সৃষ্টি কৰিব পাৰিম নহয় বাৰু জগতে মোক সৃষ্টিকৰ্তা বুলি ভাবে জগতখন মই সৃষ্টিকৰ্তা বা ব্ৰহ্মা সৃষ্টিকৰ বুলি কয় আচলতে মই সৃষ্টিকৰ্তা নহয় মই নিমিত্ৰ মাত্ৰ যাৰ ইচ্ছাত এই সমস্ত জগত সৃষ্টি হৈছে মই মাত্ৰ এটা এটা কাৰকহে আমি নিজকে ভাবোঁ মই কৰিছোঁ মোৰ বস্তু আজি ব্ৰহ্মাদেৱে এই কথাটো ঘোষণা কৰিছে যে এই জগতত সৃষ্টিকৰ্তা আচলতে মই নহয় মই নিমিত্ৰ মাত্ৰ মই যাৰ ইচ্ছাত সৃষ্টি কৰোঁ হে ৰাম যাৰ প্ৰকাশিত ইটো সমস্তে জগত নিমিত্ৰ মাত্ৰহে মই কৰোঁ বেকত যাৰ ইচ্ছাত প্ৰকাশ হৈছে জগতখন হে ৰাম নমো নমো হেন ভগৱন্ত বাসুদেৱ কায় বাক্য মনে তান পাৱে কৰোঁ হে যাহাৰ আগত মায়া ৰৈবে নপাৰিয়া লাজে ভয়ে দূৰ হুয়া থাকে আন্তৰিয়া তুমি হব হেহি মহা মায়ায়ে ভুলিলা তাতেহে জগত গুৰু আমাক বুলিলা এই যে জগতখনে মোক যে ঈশ্বৰ বুলি ভাবে এইটো তেওঁলোকে মায়াৰ প্ৰভাৱত পৰি ভ্ৰমিত হৈ আছে আৰু দেৱৰ্ষি তুমিও মায়াত পৰিলা তোমাৰ যদি মায়া নাথাকিলেহেঁতেন মোক তুমি ঈশ্বৰ নেদেখিলাহেঁতেন তুমিও মায়াত পৰি আছা নহ'লে মোক ঈশ্বৰ বুলি কেনেকৈ দেখিলা আজি যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ বুলি যে ঈশ্বৰ বুলি যে ঘোষণা কৰি থাকে লোকসকলে তেওঁলোকে মায়াৰ প্ৰভাৱত পৰি আছে এই কথাটো কোনে কৈছে ব্ৰহ্মাদেৱে কৈছে যে জগতখন মায়াৰ প্ৰভাৱত পৰি ভ্ৰমিত হৈ গ'ল ভ্ৰম মানে আমাৰ নামঘোষাত লিখিছে বস্তুক আৱৰি অবস্তু দেখাই এহিহে মোহৰ মায়া জানা নিষ্ট কৰি যিটো বস্তু সেই বস্তুটোক ঢাকি পেলাই যিটো অবস্তু সেই বস্তুটো দেখুৱাই আছে জগতত নহয়নে বাৰু গতিকে এতিয়া আইসকল ব্ৰহ্মাণ্ড তিনিখন এখন ব্ৰহ্মাণ্ড কোনে সৃষ্টি কৰিছে ভগৱন্তই সেইখন 100% শুদ্ধ ভেজাল নাই আৰু এখন ব্ৰহ্মাণ্ড সৃষ্টি কৰিছে ব্ৰহ্মাদেৱে আধা শুদ্ধ আধা অশুদ্ধ
আৰু এখন ব্ৰহ্মাণ্ড আপুনি মই সৃষ্টি কৰিছে এখন গোটেই 100% ভুল নহয়নে বাৰু বুজিবলৈ যত্ন কৰক এখন ব্ৰহ্মাণ্ড ভগৱন্তই সৃষ্টি কৰিছে যিখন ব্ৰহ্মাণ্ডে কোনোদিন ওলোটা কাম নাই কৰা সূৰ্য পূবফালে উদয় হৈ আছে পশ্চিমফালে মাৰ গৈছে নদী পূবৰ পৰা পশ্চিমলৈ বৈ গৈ আছে অক্সিজেন দিয়ে আছে নহয়নে বাৰু আৰু তাৰ পাছত ব্ৰহ্মাদেৱে যিখন ব্ৰহ্মাণ্ড সৃষ্টি কৰিলে তাৰ আধা শুদ্ধ আধা অশুদ্ধ ভেজাল আছে তাৰমানে গাখীৰ যেনেকৈ আধা পানী আধা গাখীৰ মায়া আছে মিছা কথা আছে মায়াৰ প্ৰভাৱ পৰি আছে আৰু আমিও এখন ব্ৰহ্মাণ্ড সৃষ্টি কৰিছোঁ কেলৈ আপোনাৰ ঘৰৰ সতী সন্তান অগ্ৰং ব্ৰহ্ম এগৰাকী ব্ৰহ্মাণ্ড নহয় নেকি আপোনাৰ দেহটো তাৰ গোটেই 100% ভুল চব ওলোটা পাকে ঘূৰে কথাটো গম পাইছেনে গতিকে আজি যিখন ব্ৰহ্মাণ্ড ভগৱন্তই সৃষ্টি কৰিছে তেওঁ ইচ্ছাত প্ৰকাশ হৈছে সেই ব্ৰহ্মাণ্ডখনৰ গৰাকী ব্ৰহ্মাদেৱ নহয় আৰু কৈছে যে সেইজন ভগৱন্তক মই প্ৰণাম কৰোঁ কায় বাক্য মনে যাৰ আগত মায়া এক তিল ৰৈ থাকিব নোৱাৰে এক তিল এতিয়া ব্ৰহ্মাদেৱে সৃষ্টি কৰা বা ভগৱন্তই সৃষ্টি কৰা এই ব্ৰহ্মাণ্ডখন কেনেকৈ সৃষ্টি কৰিলে কাৰ সহায়ত সৃষ্টি কৰিলে বস্তু এটা সৃষ্টি কৰিবলৈতো কিবা এটা লাগিব আপুনি ঘৰ এটা বনাইছে গাড়ী এখন বনাইছে তাত কিছুমান সঁজুলি লাগিব মিস্ত্ৰী লাগিব বা ইন্ধন লাগিব কিবা এটা লাগিব ডাইৰেক্টটো আপুনি কৰি দিব নোৱাৰে ভগৱন্তই এই জগতখন সৃষ্টি কৰিবলৈ কাৰ সহায় লৈছে মায়াৰ সহায় লৈছে এই ব্ৰহ্মাণ্ডখন মায়াৰ দ্বাৰা সৃষ্টি হৈছে ব্ৰহ্মাণ্ড মানেই মায়া মায়াৰ দ্বাৰা এই ব্ৰহ্মাণ্ডখন সৃষ্টি কৰিছে এই কথাটো কৈছে ইয়াত যে যাহাৰ আগত মায়া ৰৈবে নাপাৰিয়া লাজে ভয়ে দূৰ হৈয়া থাকে আন্তৰিয়া লাজে ভয়ে দূৰতে আঁতৰি থাকে তুমি হ'ব সেহি মহামায়ায়ে ভুলিলা তাতে হে জগত গুৰু আমাক ভুলিলা হে ৰাম যি কথা পুছিলা তাৰ লৈও পৰিছেদ হবে কৃষ্ণময় ইটো কৈলো তত্ৰ ভেদ তুমি যিটো মায়াৰ সম্পৰ্কত প্ৰশ্ন মোৰ ওচৰলৈ আনিছা আজি মই মায়াৰ সম্পৰ্কত তোমাক সমস্তখিনি তত্ত্ব ভেদ কৰি কম কি ক'ব 4 বেদ 14 শাস্ত্ৰে কৃষ্ণ কক হয় কৃষ্ণৰেহে অংশ হবে যত দেৱ ছয় এ ৰাম কৃষ্ণ কপাই বাক লাগি কৰৈ যত জাগ তপ জপ কৰিয়া কৃষ্ণক পাৱৈ লাগ জ্ঞান পথে কৃষ্ণকে হে ঐ জ্ঞানী গণ কৈলো মোৰ হেব হেই নন্দেৰ নন্দন হে ৰাম লীলা কৰিতে হে পূৰ্বে প্ৰকৃতি সজিলা মায়া গুণ দ্বাৰে ইটো ব্ৰহ্মাণ্ড নিৰ্মিলা কৈ দিলে কথাটো কৈছে কি যিসকল জ্ঞানী যিসকল তপ জপ যাগ যজ্ঞৰ দ্বাৰা ভগৱন্তক পাবৰ কাৰণে অহোপুৰুষাৰ্থ চেষ্টা কৰি আছে 4খন বেদ 14 শাস্ত্ৰে কৃষ্ণৰ বাদে কাকো কোৱা নাই সেইজন কৃষ্ণই লীলাৰ কৰি মায়াৰ দ্বাৰা এই জগতখন সৃষ্টি কৰিলে দেৱৰ্ষি নাৰদৰ অকণমান প্ৰশ্ন উত্তৰ দিছেই কি বুলি দিছে লীলা কৰি তেহে পূৰ্বে প্ৰকৃতি সজিলা মায়া গুণ দ্বাৰে ইটো ব্ৰহ্মাণ্ড নিৰ্মিলা এটা ব্ৰহ্মাণ্ডখন কোনে সৃষ্টি কৰিলে মায়াৰ দ্বাৰা সৃষ্টি হৈছে হে ৰাম তাহাৰ ভিতৰে ভৈল বিৰাট শৰীৰ ঊৰ্ধে হাত লোক তাত বুজা মহাবীৰ অৰ্ধটো অতল আৰু বিতল হুতল তলাতল আদি হাতো পৰম বহল এই জগতখন
মায়াৰ দ্বাৰা সৃষ্টি কৰি তেওঁ বিৰাট ৰূপটো ইয়াৰ ভিতৰত সোমাই আছে আৰু এই বিৰাট ৰূপটোৰ ভিতৰত ঊৰ্ধ্বে 7খন ভুৱন আৰু তললে 7খন ভুৱন অৰ্থাৎ 14 ভুৱন ওপৰলে 7খন আৰু তললে 7খন ইয়াত ওপৰৰ কথাখিনি নাই কোৱা তলৰ 7খন ভুৱনৰ কথা কৈছে কি কি তল অতল বিতল হুতল নহয়নে বাৰু এই তলাতল এনেকৈ 7খন ভুৱনৰ কথা কৈছে আৰু পৰৱৰ্তী সময়ত আমাৰ আৰু চেপ্টাৰ আছে তাত সম্পূৰ্ণকৈ ভাঙি ক'বগে গতিকে এতিয়া এই জগতখন মায়াৰ দ্বাৰা সৃষ্টি কৰি ভগৱন্তৰ বিৰাট ৰূপটো তাত প্ৰৱেশ কৰি আৰু সেই বিৰাট ৰূপৰ 7খন ভুৱন ওপৰলৈ 7খন ভুৱন তললৈ ৰাখিছে 7খন তলৰ ভুৱনৰ নাম অলপকৈ প্ৰকাশ কৰিছে তল অতল বিতল হুতল তলাতল নহয়নে বাৰু আৰু এই হুতলত বলি ৰজাই ভগৱন্তক চিন্তা কৰি একনিষ্ঠ হিচাপে তাত থাকি আৰু ভগৱন্তক তেওঁ দৌৰী হিচাপে ৰাখিছিল এই কথা আমি পাছলৈ পামগৈ হে ৰাম দেৱ দৈত্য মনুষ্য বিভাগী আতে ৰৈল 4 বৰ্ণ কৃষ্ণৰ দেহাৰ হন্তে ভৈল দেৱ দৈত্য মনুষ্য সকলোবিলাক ক'ত ৰৈ আছে এই ভুৱনবিলাকত ৰৈ আছে 4 বৰ্ণ কৃষ্ণৰ দেহাৰ হন্তে ভৈল 4 বৰ্ণ ব্ৰহ্মা এই আপোনাৰ ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ এই 4টা জাতি ভগৱন্তৰ দেহাৰ পৰাই সৃষ্টি হৈছে হে ৰাম হেন কৃষ্ণ সেৱা এৰে যিটো মন্দমতি অৱশ্যকে মৰি সিটো যাইবে অধুগতি মায়াৰ সৰ্জনা ইটো ব্ৰহ্মাণ্ড যতে ক সমস্তে বিনাশী মই কহিলো প্ৰত্যেক এ ৰাম ব্ৰহ্মাণ্ডৰ বাজ যিটো কৃষ্ণৰ নগৰ কদাচিতো নুহি নাখ জানামনি বৰ এই ব্ৰহ্মাণ্ডৰ বাহিৰত যিখন নগৰ আছে সেইখনেই কৃষ্ণ নগৰ সেইখনেই গোলোক সেইখনেই গোলোক এটা গোলোক আৰু গোকুলৰ মাজত পাৰ্থক্য আছে মনত ৰাখিব আপোনালোকে বহুতে গোলোক আৰু গোকুল একেখনে বুলি কয় গোকুল ভগৱন্তই য'ত জন্ম হৈ লীলা কৰিছিল সেইখন গোকুল আৰু গোলোক হ'ল ব্ৰহ্মাণ্ডৰ বাহিৰত ব্ৰহ্মাণ্ডত গোলোক ধাম নাই কথাটো বুজিছে না কথাটো গোকুল আৰু গোলোক দুটা বস্তু গোকুল হ'ল ক'ত আছে গোকুল নন্দই য'ত আছে তাত আছে গোকুল তাৰো অৰ্থ বেলেগ আছে সেইবিলাক আমি পৰৱৰ্তী সময়ত বিশ্লেষণ কৰিম গতিকে গোকুল আৰু গোলোক ধামৰ মাজত পাৰ্থক্য আছে গোলোক হ'ল ব্ৰহ্মাণ্ডৰ বাহিৰৰ আৰু গোকুল হ'ল ব্ৰহ্মাণ্ডৰ ভিতৰৰ বস্তু মনত ৰাখি যাব কথাবিলাক হে ৰাম মায়া স্বজন ইটো ব্ৰহ্মাণ্ড যতে ক সমস্তে বিনাশী মই কহিলো প্ৰত্যেক ব্ৰহ্মাণ্ডৰ বাজ যিটো কৃষ্ণৰ নগৰ কদাচিতো নুহি নাখ জানামনি বৰ এই ব্ৰহ্মাণ্ডখন এদিন প্ৰলয়ত শেষ হৈ যাব কিন্তু ভগৱন্তৰ গোলোক ধাম কোনোদিনেই শেষ নহয় হে ৰাম প্ৰপঞ্চৰ ভিতৰনো হিকে হিতু থান ভক্তৰ নিমিত্তে কৃষ্ণে কৰিছা নিৰ্মাণ এতিয়া গোলোক ধামখন কাৰ কাৰণে সৃষ্টি কৰিছে ভক্তসকলৰ কাৰণে যি ভক্তসকলে ভগৱন্তৰ চৰণ চিন্তি ভগৱন্তৰ পাদপদ্মত অত্যান্তিক সুখ কামনা কৰি তেওঁ ঈশ্বৰৰ নিচিনা হৈ যায় সেইসকল ভকতে ক'ত থাকে গোলোক ধামত থাকে অৰ্থাৎ বৈকুণ্ঠত থাকে সম্পূৰ্ণ মায়াৰ পৰা তেওঁলোকে আঁতৰি থাকে হে ৰাম জ্ঞান যোগ কৰ্ম যোগ তপস্যা আচৰে কদাচিতো বৈকুণ্ঠক নাযায় হিতু নৰে শ্ৰৱণে কীৰ্তনে সুখে বৈষ্ণৱে পায় আৰু কৃষ্ণ কথা কহোঁ শুনা মহা
ক্ষয় ঈশ্বৰত কৰি ভিন্ন নুহি বিচাৰত যেন ঘট হৰা কুম্ভ মৃত্তিকা বাস্তৱ যেন সুবৰ্ণত হন্তে জনমে কুণ্ডল বিচাৰত নাম মাত্ৰ সুবৰ্ণ কেৱল যেনেকৈ এটি মাটিৰ কুম্ভত সহস্ৰ সূৰ্য দেখা পায় ভাঙি দিলে একো নাপায় যেনেকৈ এখিনি সোণ গলাই পেলাই ভাগ ভাগ কৰি কাণফুলি আঙুঠি খাৰু বিভিন্ন বনাব পাৰে আৰু গলাই দিলে যেনেকৈ আকৌ সোণ হৈ পৰে ঠিক তেনেকুৱা এই ব্ৰহ্মাণ্ডখনৰ নিচিনা এই ব্ৰহ্মাণ্ডখন ভগৱন্তৰ ইচ্ছাত বাজ হয় আৰু যিদিনা পলয় হয় ভগৱন্তই আকৌ সামৰি পেলাই নিজৰ ভিতৰতে ভৰাই থয় নহয়নে বাৰু মই বাস্তৱিক এখন ব্ৰহ্মাণ্ড দেখাব পাৰোঁ ভগৱন্তই কৰা নিচিনা আপোনালোকে দেখিছে নাই নাজানো মকৰা জালখন দেখিছেনে মকৰা জালখন মকৰাজনীয়ে নিজেই সৃষ্টি কৰি লয় সেই মকৰা জালখনত কিন্তু আপুনিও লাগি ধৰিব মনুষ্যও আহিব নোৱাৰে ইমান আঠা চোকা নহয়নে বাৰু কিন্তু সেই মকৰা জালখনত মকৰাজনীয়ে ইমূৰৰ পৰা সিমূৰলৈকে দৌৰি ফুৰে আঠাই নালাগে চিন্তা কৰকচোন সেই মকৰা জালখনত মনুষ্যকে ধৰি সমস্ত জীৱ তাত লাগি ধৰিব মনুষ্যৰ শক্তি আছে কাৰণে মকৰা জালখন ভেদ কৰি গৈছোঁ কিন্তু পোক পৰুৱা সকলো বস্তু তাত লাগি ধৰে ইমান আঠা একেটা আঠা মকৰাজনী গাত কিয় নালাগে ক'তো নালাগে এইটোৱে হ'ল ব্ৰহ্মাণ্ডৰ চিন ভগৱন্তই ব্ৰহ্মাণ্ডখন সৃষ্টি কৰি আছে মায়াৰ দ্বাৰা মায়া আছে ব্ৰহ্মাণ্ডখন কিন্তু মায়াৰ ওপৰে ওপৰে ভগৱন্ত ঘূৰি ফুৰে মায়াই কিন্তু স্পৰ্শ কৰিব নোৱাৰে আকৌ কি কৰে জানেনে আপুনি সেই যে মকৰা জালখন ৰাতিটো পাতি পিছদিনা আকৌ যাবৰ সময়ত মকৰাজনীয়ে গোটেই জালখন গিলি পেলাই লৈ গুচি যায় জাল পাতে আকৌ লৈ গুচি যায় কেতিয়াবা কিবা এটা কাৰণত থাকি যায় আৰু তেওঁ কিবা এটা পোক পৰুৱা দিশহাৰা হয় কিন্তু মকৰা জালখন আকৌ যিফালৰ পৰা আৰম্ভ কৰিছে গোটেইখিনি গিলি পেলাই ভিতৰত ভৰাই থৈ দিয়ে আকৌ বেলেগ এটা জেগাত পাতে একদম আপোনালোকক পৰিষ্কাৰভাৱে মই বুজাই দিছোঁ ভগৱন্তৰ এই জগতখনৰ সৃষ্টি তেনেকৈ ইয়াতে বজাৰখন মেলিলে নিজৰ ইচ্ছা গ'ল লীলা কৰিবলৈ মন গ'ল আৰু যিদিনা লীলা কৰি তেওঁ আমনি পাব লগে লগে তেওঁ সমস্ত পলয় কৰি জীৱবিলাক ক'ত থ'ব নিজৰ গৰ্ভত ভৰাই থৈ দিব তেনেকৈ বহু বছৰ তেওঁ শয়নত থাকে নিদ্ৰাগত হৈ থাকে বহু বছৰ কোটি কোটি বছৰ এই জীৱবিলাক তাত সোমাই থাকে কন্দু বাঁহৰ নিচিনা আৰু যিদিনা আকৌ মন যাব আৰু তেওঁ নিশ্চয় এটা ইক্ষত চাৱনিত দৃষ্টিত সেই বজাৰখন খুলি আকৌ তাত আমি লীলা খেলা কৰোঁ আৰু এই কথাখিনি বুজিলেই আমি আচল অৰ্থটো উপলব্ধি কৰিব পাৰিম আমি যে জগতত কি কৰি আছোঁ এইবিলাক যে এখন নাটক এইবিলাক যে এটা সময়ৰ কাৰণে কৰি আছোঁ ইয়াৰ কোনো স্থায়িত্বতা নাই যিটোৰ কাৰণে আমি ইমান কষ্ট অনুভৱ কৰি থাকোঁ চাবলৈ গ'লে একোৱেই নাই একো নাই এইটোৱে ব্ৰহ্মাণ্ডৰ সৃষ্টি এটা বুজিবলগীয়া আৰু এই কথাবিলাককে আমি মায়াময় প্ৰভাৱত পৰি ভ্ৰমিত হৈ আমি বুজি নাপাওঁ কথাখিনি আৰু বুজি নাপাই কি কৰোঁ সেই মকৰা জালখনৰ আঠাটোতে লাগি এই কথাবিলাক যাৰ দিব্য দৃষ্টিৰ দ্বাৰা অন্তৰত ঈশ্বৰমুখী হৈ যায় তেওঁ তেতিয়া সেই মায়াখনতে থাকি মায়াৰ পৰা তেওঁ কি হয় আঁতৰত থাকে তেওঁ গৃহ সংসাৰত আছে কিন্তু মায়াই তেওঁক স্পৰ্শ কৰিব নোৱাৰে আৰু আমি কিছুমানে মায়াতে মূৰটো সুমুৱাই মকৰা জালখনতে লাগি থাকোঁ আমাৰ দুখ সেইখিনিতে আছে আজি ভাগৱতে আমাক সেই জালখনৰ পৰা আঁতৰাই আনিবলৈ কৈছে কোৱা নাই আপোনাক ঘৰ বাৰী এৰি ক'ৰবাত যাবলৈ কিন্তু তাতে থাকক কিন্তু যাতে আপোনাক বিষয়ে স্পৰ্শ কৰি থাকিব নোৱাৰে অসুবিধা পাইছেনে বুজাত হে কৃষ্ণ বুজিয়ে থকা হয় খালি হয় কৃষ্ণ হে ৰাম ইয়াৰ অৰ্থ এইটোৱে বাপ শুনোতে এদিন নহয় এদিন আমি তাৰ পৰা আঁতৰি আহিব পাৰিম আৰু পাৰিছেও বহু লোকে পাৰিছে সমস্তখিনি ত্যাগ কৰি এদিন তেওঁ ধন টকা পইচা ঐশ্বৰ্য থকাৰ পাছতো তেওঁ কোনো ধৰণৰ দুখ নথকাকৈ সকলো ত্যাগ কৰি ওলাই গুচি যোৱা মানুহ এই জগতত বহুত আছে আপুনি মই নোৱাৰিব পাৰোঁ বহু লোকে পাৰিছে আপোনালোকে বুজি নাপাব কোনে কি সাধনা কৰি আছে হে ৰাম যাহাৰ আগত মায়াৰ হে ৰাম
শ্ৰৱণ কীৰ্তন ধৰ্মচাৰী উবৰ্ণৰ নিজ পিতৃ কৃষ্ণ মাত হেব্য জগতৰ হে ৰাম শ্ৰৱণ কীৰ্তন ধৰ্মচাৰী উবৰ্ণৰ নিজ পিতৃ কৃষ্ণ মাত হেব্য জগতৰ বৰ আগত পঢ়িলোঁ হে ৰাম শ্ৰৱণে কীৰ্তনে সুখে বৈষ্ণৱে পাবয় আৰু কৃষ্ণ কথা কহোঁ শুনা মহাশয় ঈশ্বৰত কৰি ভিন্ন নুহি বিচাৰত যেন ঘট হৰা কুম্ভ মৃত্তিকা বাস্তৱত হে ৰাম যেন সুবৰ্ণত হন্তে জনমে কুণ্ডল বিচাৰত নাম মাত্ৰ সুবৰ্ণ কেৱল এতেকে কৃষ্ণেহে মাত্ৰ নিয়ন্তা ঈশ্বৰ কৃষ্ণত প্ৰকাশে চৰাচৰ নিৰন্তৰ ভজনীয় দেৱ কৃষ্ণে বিনে নাহি আন বেদ হিৰো ৰত্ন মন্তে কহে বিদ্ৰমান এহি বুলি তুলি ব্ৰহ্মা বেদ মন্ত্ৰ ছয় নাৰদত সমস্তে বুজাইলা মহাশয় হেন শুনি মুনি পুনু পুচন্ত সাদৰী হবে যদি কৃষ্ণময় পূজাকে নকৰি বৰ ডাঙৰ তত্ত্ব এটা কথা ক'লে মন দিয়ক আপোনালোকে মন দিয়ক এই কথাবিলাক জানাৰ বহুত দৰকাৰ আছে য'ত আমাৰ আজি মায়াৰ প্ৰভাৱত পৰি আমি উচিতটো অনুচিত কৰ্ম কৰি আছোঁ আজি ব্ৰহ্মাদেৱে কৈছে আৰু নাৰদে কৈছে যে হেন শুনি মুনি পুনু পুচন্ত সাদৰী হবে যদি কৃষ্ণময় পূজাকে নকৰি আজি ক'লে যে এই জগতখন গোটেইখন কৃষ্ণৰ মোৰ বুলি কোনো বস্তু নাই তেওঁ সৃষ্টি কৰিছে আকৌ পলয়ত তেওঁ সামৰি থৈ দিয়ে ব্ৰহ্মাদেৱে আজি সমস্ত বেদৰ হিৰোৰত্ন প্ৰকাশ কৰি ক'লে তুমি যিটো কথা সুধিবলৈ আহিছা মায়া কি বস্তু ভগৱন্তৰ লীলা কি বস্তু মই তোমাক ক'বলৈ ক'ম যে এই জগতখন আমাৰ তোমাৰ বুলিবলৈ কোনো বস্তু নাই মই নিমিত্ত মাত্ৰ তুমি যাক ঈশ্বৰ বুলি ভাবিছা মই ঈশ্বৰ নহয় যাক তুমি সৃষ্টিকৰ্তা বুলি ভাবিছা তেওঁ সৃষ্টিকৰ্তা মই নহয় কেৱল ভগৱন্তৰ ইচ্ছাতেই জগতখন সৃষ্টি হৈছে মায়াও থৰথৰকৈ কঁপি থাকে ভগৱন্তৰ আদেশ নহ'লে মায়া তিল মানুহ ইফাল সিফাল কৰিব নোৱাৰে গতিকে এই জগতত সকলোৰে সেব্য এজনেই ঈশ্বৰ সেইজনেই হ'ল দৈৱকী নন্দন কৃষ্ণ এতিয়া দেৱৰ্ষি নাৰদৰ আকৌ প্ৰশ্ন উদয় হ'ল হে পিতৃদেৱ যদি সমস্ত জগতখন ভগৱন্তই হয় গছ গছনি লতা লতিকা তেন্তে ভগৱন্তক পুজিবৰ কাৰণে বস্তু ক'ত যিটোৰ কাৰণে আজি আমি অনুষ্ঠানবিলাকত আমাৰ খেলি মেলি লাগে নহয়নে বাৰু কথাটো আজি নাৰদে কিমান ধুনীয়া প্ৰশ্ন এটা সুধিছে যে হেন শুনি মুনি পুনু পুচন্ত সাদৰী এই কথাবিলাক শুনাৰ পাছত আকৌ তেওঁ সাদৰি পেলাই এটা কথা সুধিছে হবে যদি কৃষ্ণময় পূজা কেনে কৰি তেওঁ পূজা কেনেকৈ কৰিম তেওঁ পুজিবতো লাগিব কিবা এটাতো দিব লাগিব ঈশ্বৰক সকলো বস্তু তেওঁৰেই এই কথাখিনি জনা বৰ দৰকাৰ তেতিয়াহে আমাৰ ভক্তিবিলাক আগবাঢ়িব আমি যে দিওঁ ভগৱন্তক কেনেকৈ অৰ্পণ কৰোঁ এই যে অৰ্পণ ব্যৱস্থাটো কি ধৰণৰ মন্ত্ৰ ইয়াত সোমাই আছে মানে বাপ আজি এই কথাবিলাক ভাগৱতৰ মাধ্যমত আছে মই কৈছোঁৱে আপোনালোকক যে প্ৰত্যেকটো ভক্তিৰ কথা ভাগৱতত আছে আৰু মই একদম লাইনে লাইনে আপোনালোকক কৈ যাম খালি আপোনালোকে ধ্যানস্থ হওক আৰু এই সুযোগটোৰ পাছতো যদি আপোনালোকে ধ্যানস্থ নহয় তেন্তে মোৰ গাত দুখ নাথাকিব হয়নে সকলো বস্তু কৃষ্ণৰ তেতিয়াহ'লে পূজা কৰিবলগীয়া বস্তু কি আছে এইটো আমাৰ ডাঙৰ প্ৰশ্ন নহয় জানো আজি আমি তাত বন্দি গছ দিছোঁ তাত মিঠাতেল ক'ৰ আমাৰ নেকি নহয় নহয় সৰিয়হ পৃথিৱীত হৈছে পেৰিছে তাৰ পৰাহে হৈছে যদি সৰিয়হখিনি আমাৰ সৰিয়হ বীজটো কাৰ যদি বীজটো আমাৰ সিঁচিছোঁ ক'ত পৃথিৱীখন আমাৰ নেকি কথা এটা কৈছোঁ গতিকে প্ৰত্যেকটো বস্তু ঈশ্বৰৰ তেতিয়া আমাৰ কি তেতিয়াহ'লে ঈশ্বৰকটো দিব লাগিব কিবা এটা এই কথাটো আজি দেৱৰ্ষি নাৰদে সুধিছে কথাবিলাক সহজকৈ ভাবোঁ বা এইটো কি গাই আছে আমি জানো এইবিলাক কথা এইটো নহয় জনাৰ পাছত আমি ভুল কৰোঁ তেতিয়া জানিছে বুলি কেনেকৈ ক'ম নহয় জানো বাৰু এতিয়া ক'ব কিবা দৈৱ যজ্ঞ কৰা
সংশয় মিলিল শুনি ব্ৰহ্মা হৰিষতে কহিবে লাগিল ধন্য মোৰ পুত্ৰ শুনা সমিছা ইছাৰ ময়ো পূৰ্বে এই কথা কৰিছোঁ বিচাৰ তুমি যিটো কথা সুধিছিলা বা সুধিছা এই কথাবিলাক বিচাৰ মোৰ তোমাৰ আগতো মোৰো হৈছিল এনেকুৱা যে ভগৱন্তক মই কেনেকৈ পুজিম হে ৰাম যদি কৃষ্ণ বিনে বস্তু জগতত নাই কৃষ্ণময় দৈৱে যজু কৃষ্ণ কহ দায়ী যদি জগতত কৃষ্ণৰ বাদে কোনো বস্তুৱে নাই তেতিয়া কৃষ্ণৰ বস্তুৱে আমি কৃষ্ণক কেনেকৈ ভজিছোঁ হে ৰাম মোতে দেখি মনু আদি যত মহাজন হৰি ৰূপ দৈৱে কৰে তাংক আৰাধন সমস্তে কহিলো মই তোমাত বুজাই মোৰ ইষ্ট দেৱ কৃষ্ণ বিনে আন নাই কৃষ্ণৰেহে আজ্ঞা মই ধৰি আহিৰত নানা মতে সজু ইটো সমস্তে জগত পূৰ্বতে মোক মনুকে প্ৰমুখ্য কৰি সকলোৱে কৈছিল যে ব্ৰহ্মাদেৱে সৃষ্টি কৰে নহয় মই ভগৱন্তৰ ইচ্ছাত বা ভগৱন্তৰ আজ্ঞাতহে এই ব্ৰহ্মাণ্ডখন সৃষ্টি কৰিছোঁ হৰিৰ অধীন হুয়া হৰে সংহৰন্ত জগতক ভগৱন্তে আপুনি পালন্ত সেই কৃষ্ণ দেৱ মাত্ৰ হেব্য জগতৰ কৃষ্ণ বিনে ভজনীয় নাহিকে অপৰ কৃষ্ণ বিনে আন নাই চৰাচৰ যত কৃষ্ণৰহে আৰু কিছু শুনি মহত এই জগতত কৃষ্ণৰ বাদে আৰু বেলেগ নাই আৰু কৃষ্ণক কেনেকৈ সেৱা কৰিব লাগে তাৰ মহত্বৰ কথা মই তোমাক কম শুনা মোৰ বাক্য মন ইন্দি অৰ বিতৃষয় কদাচিতো মিছা নুহে জানা মহাশয় মোৰ ইটো বল নুহি কহিলো নিশ্চিত প্ৰেম ভাৱে হৰি পদ ধৰি চুৰি দিত তাতেহে আমাৰ দেখা মহাগুণগণ কৃষ্ণ সেৱা বল তুমি জানা তপোধন কিছু অৰ্থ সিদ্ধি নুহে কৃষ্ণ কৃপা বিনে মই লভি আছো আৰু প্ৰমাণ আপোনে ভগৱন্তক ভজি ভজি ভগৱন্তৰ কৃপাত মই এনেকুৱা কিছুমান কৰ্ম সাধন কৰিছোঁ যিবিলাক কৰ্ম জগতে দেখি মোকে ভগৱান বুলি অনুভৱ কৰিছে কিন্তু কেতিয়াবা কেতিয়াবা ভগৱন্তই আকৌ মোকো কৃপা নকৰে যাৰ কাৰণে ময়ো বিফল হওঁ তোমাক কওঁ শুনা হে ৰাম কৃষ্ণ বিনে আন নাই চৰাচৰ যত কৃষ্ণৰহে আৰু কিছু শুনি মহত্ৰ মোৰ বাক্য মন ইন্দি অৰ বিতৃষয় কদাচিতো মিছা নুহে জানা মহাশয় এ ৰাম মোৰ ইটো বল নুহি কহিলো নিশ্চিত প্ৰেম ভাৱে হৰি পদ ধৰি চুৰি দিত তাতেহে আমাৰ দেখা মহাগুণগণ কৃষ্ণ সেৱা বল তুমি জানা তপোধন কিছু অৰ্থ সিদ্ধি নুহে কৃষ্ণ কৃপা বিনে মই লভি আছো আৰু প্ৰমাণ আপোনে বেদময় তপোময় মই শ্ৰেষ্ঠ জন প্ৰজাপতি হবু মোক হেৱে অনুক্ষণ উত্তম যুগক ধৰি হুয়া সাৱধান তভু নজানিলো কৃষ্ণ দেৱৰ প্ৰমাণ হেন গোবিন্দৰ পাৱে পৰি কৰো হেও তান কৃপা বিনে তাংক নজানয় কেও
হে ৰাম আপোনাৰে অন্ত নপাওঁ অন্ত কৃপাময় আনে নজানিবে তাংক কি কৈবে লাগৈ তুমি মই হনকাদি আৰু মহেশ্বৰ দেৱাসুৰ পিতৃ নাগ চাৰণ কৃণ্ণৰ এ ৰামকৃষ্ণৰ মায়ায়ে হবে হুয়া বিমোহিত কৃষ্ণৰ গুণৰ অন্ত নপাৰে কহিত কিন্তু হবে আপোনাৰ মতি অনুসাৰে অৱতাৰ লীলা গাৱে কৃষ্ণ দেৱতাৰে এতেকে প্ৰণামো মাত্ৰ কৃষ্ণ কহদায় কৃষ্ণ অৱতাৰ শুনি মুনিৰাই সেইকাৰণে মই তোমাৰ সংশয় ছেট কৰি দিছোঁ যে ভগৱন্তৰ কৃপা অবিহনে কোনো কাৰ্য সাধন নহয় এই জগতত যদিও সকলো বস্তু ভগৱন্তৰ আৰু সেই ভগৱন্তৰ বস্তুকে ভগৱন্তৰ কৃপাৰ জৰিয়তে আমি গ্ৰহণ কৰি আকৌ ভগৱন্তকে ভজিব লাগিব আৰু এই কামখিনি মই কৰোঁতে ভগৱন্তই মোক উপদেশ প্ৰদান কৰিছে ভগৱন্তৰ আজ্ঞা মই শিৰত লৈছোঁ আৰু ভগৱন্তৰ কৃপাৰ জৰিয়তেহে মই ভগৱন্তৰ ইচ্ছাত ভক্তি কৰিব পাৰিছোঁ হে ৰাম প্ৰকৃতিক কটাক্ষতে কৰে সচেতন যাৰ লীলা তনু জ্বলা খাই নাৰায়ণ তাংক বুলি পৰম পুৰুষ মুনিবৰ আদ্য অৱতাৰ কৈলো বৈকুণ্ঠনাথৰ কাল মায়া মন যে ইন্দিৰ চৰাচৰ মই তুমি প্ৰজাপতি হনকাদি হৰ আমি তুমি কাল মায়া হনকাদি সকলোখিনি ভগৱন্তৰ পুত্ৰ আৰু ভগৱন্তৰ ইচ্ছাতহে সৃষ্টি হৈছোঁ দেৱাসুৰ গন্ধৰ্ব চাৰণ নৰেশ্বৰ যক্ষ ৰাক্ষস পিতৃহৃদ্ৰ বিদ্যাধৰ ভূত প্ৰেত পিশাচাদি মুখ্য এক সম্বাৰ সমস্তে জানিবা কৃষ্ণৰেহে অৱতাৰ ভূত প্ৰেত সিদ্ধসকল পিশাচবিলাক যক্ষ ৰাক্ষস দেৱাসুৰ গন্ধৰ্ব চাৰণ নৰেশ্বৰ সকলোবিলাক ভগৱন্তৰ অৱতাৰ এই ৰাম কিন্তু আত বুজা তুমি কৰিয়া বিচাৰ বিভূতি হকতি কাৰ্য কতু অৱতাৰ আৱে শুনা শুদ্ধ সত্য অৱতাৰ ছয় শ্ৰৱণতে মহাসুখে মুকুতি পাৱই এই জগতত ভগৱন্তই যিমানখিনি আমি অৱতাৰ দেখিছোঁ ভূত প্ৰেত যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ নৰ সকলোখিনি ভগৱন্তই নিজে অৱতাৰ হৈছে তেওঁ নিজে তাত জীৱ হিচাপে প্ৰৱেশ কৰিছে আজি ভূত বুলি যদি কিবা এটা বস্তু আছে আজিকালি নে আগত আছিলে সেই ভূতৰ ভিতৰত থকা যি চৈতন্য শক্তি সেয়াও ভগৱন্ত পিশাচ বুলি যদি কোনোবা আছে তাতো ভগৱন্ত প্ৰৱেশ কৰি আছে এই সকলোতেই প্ৰৱেশ কৰি আছে গতিকে ভগৱন্তই এই জগতখন পৰিচালনা কৰিবৰ কাৰণে কিমান অৱতাৰ গ্ৰহণ কৰিছে এই অৱতাৰৰ কথাখিনি মই তোমাক ক'ম আৰু এই অৱতাৰৰ কথাখিনি এই জগতৰ নৰসকলে শুনি উদ্ধাৰ হ'ব শ্ৰৱণ কৰিলে মুক্তি হয় শ্ৰৱণ কৰিলে পুণ্য আৰ্জন হয় সেই দেৱৰ্ষি নাৰদ মই তোমাক আজি ভগৱন্তৰ বিভিন্ন অৱতাৰৰ সম্পৰ্কে ক'ম আৰু সেই অৱতাৰবিলাকে কেনেকৈ জগতত জীৱবিলাকক উদ্ধাৰ কৰিছিল সেই সম্পৰ্কেও তোমাক মই ক'বলৈ বিচাৰিছোঁ হে ৰাম অনাদি জনমে জীৱে কুকথা শুনই তাৰ মল্ল কৰ্ণে পথে বান্ধি আছয় আৱে শুনা শুদ্ধ সত্য অৱতাৰ ছয় মানে বিভিন্ন অৱতাৰৰ কথা শ্ৰৱণতে মহাসুখে মুকুতি পাৱই ভগৱন্তৰ বিভিন্ন অৱতাৰৰ কথা যদি একান্ত মনে শ্ৰৱণ কৰে তেওঁ মুকুতি সাধন হয় তেওঁ শৰীৰৰ পৰা পাপ নিৰ্মূল হয় নুশুনিলে কি হয় অনাদি জনমে জীৱে কুকথা শুনই তাৰ মল কৰ্ণ পথে বান্ধি আছয় তাৰ কাণত মল জমা হৈ আছে ভগৱন্তৰ অৱতাৰৰ কথা তেওঁ শুনিবলৈ ইচ্ছা প্ৰকাশ নকৰে তেওঁ ভগৱন্তৰ কথাবিলাক শুনিলে গাটো ৰাইজাই কৰে চিটচিটাই থাকে কি কৰোঁ কি নকৰোঁ কৰি থাকে গতিকে ৰাম
অনাদি জনমে জীবে কুকথা শুনয় তাৰ মল কৰ্ণে পথে বান্ধিয়া আছয় অৱতাৰ চৰিতে তাহাক বিনাশয় মিলে মহোদয় কৃষ্ণ পদে ৰতি হয় শুনা কিছু কহো মুখ্য অৱতাৰ জগতৰ লোকে শুনি তৰু কহংসাৰ এহি বুলি প্ৰেমে বিধি কহিবা কলৈল 506 অধ্যায় অৰ কথা কৈল এটা বিশেষ অৱতাৰৰ কথাখিনি ক'ব তুমি মন দি শুনা আৰু ভগৱন্তৰ অৱতাৰৰ কথাবিলাক যদি কোনোবাই শ্ৰৱণ কৰে তেওঁ মুক্তি সাধন কৰিব এতিয়া বা সমস্ত আমি সদ্যহতে আজিলৈকে ভগৱন্তৰ কিমানটা অৱতাৰৰ কথা জানিছোঁ কিমান অৱতাৰ আছে বাপ ইনি এইটো ক'বই বাৰু আগতে প্ৰশ্নটো উলিয়াই ল'লে আমি বুজি যোৱাত সুবিধা হ'ব ইনে আমি জনামতে আইসকলকো সুধিছোঁ যে ভগৱন্তৰ কিমান অৱতাৰ আছে বা আমি কিমান অৱতাৰ আমাৰ শাস্ত্ৰ ভাগৱতে দেখুৱাইছে হা 24টা অৱতাৰ আৰু 24টা অৱতাৰৰ ভিতৰত 10 অৱতাৰ হয়নে কিন্তু আৰু অৱতাৰৰ কথা নাই কোৱা ন হা কৈছে হে ৰাম তজনাভি কমলত ব্ৰহ্মা ভৈলা জাত যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত কিমান কৈছে অসংখ্যাত হিচাপ কৰিব নোৱাৰাকৈ অৱতাৰ গ্ৰহণ কৰিছে হে ৰাম অনাদি জনমে জীবে কুকথা শুনয় তাৰ মল কৰ্ণ পথে বান্ধিয়া আছয় হে ৰাম অৱতাৰ চৰিতে তাহাক বিনাশয় মিলে মহোদয় কৃষ্ণ পদে ৰতি হয় শুনা কিছু কহো মুখ্য অৱতাৰ জগতৰ লোকে শুনি তৰু কহংসাৰ এহি বুলি প্ৰেমে বিধি কহিবা কলৈল 506 অধ্যায়ৰ কথা গৈল নমো কৃষ্ণ প্ৰভু করুণা সাগর মুক নিজ দাস ভুলি ধরা দামোদর মোর হম মহাপাপী সংসারতে নাই তুমি হম পাপহর কহিতো ন পাই এ রাম এতেকে হরণ লইলো তজু শরণত পতিত পাবন তুমি শুনো জগত এ রাম যেহি লাগে তাকে করা তুমি পূর্ণ কাম সামাজিক লোক ডাকি বোলা রাম রাম কৃষ্ণ হরি রাম 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 হরি রাম 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 কৃষ্ণ।